অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই বিদেশী খেদিবৰ কাৰণে কোনো ইনিচিয়েটিভ লোৱা নাই বিদেশী সমস্যাটোক লৈ পানী ঘোলা কৰি ফুট ল'বৰ কাৰণেহে ব্যৱস্থা কৰিছে মই আপোনাক এটা কথা কওঁ মানে মই এইবিলাক কথা ক'বলৈকে আজিকালি বেয়া আপুনি মই যে এইটো কথা পাতিছোঁ এতিয়া আমাক মিয়াপন্থী বুলি হাল্লা লগাব মানুহে আমি যে হিমন্ত বিশ্ব শৰ্মাৰ এই হঠকাৰী ৰাজনীতি এই ২ নম্বৰী ৰাজনীতি এই যে হিন্দু মুছলমানৰ ৰাজনীতি এই ভোট ল'বৰ কাৰণে কৰা ২ নম্বৰী ৰাজনীতিৰ যে বিৰোধিতা কৰিছোঁ এইটোক ভাবে যে অখিল গগৈ মিয়াৰ পক্ষ গ্ৰহণ কৰিছে তো অদীপ দা মই আচলতে আপুনি অসমৰ এজন অত্যন্ত পুৰণি জাতীয়তাবাদী এটা সংগঠনৰ প্ৰতিষ্ঠাতা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ একদম প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অৰ্থাৎ অসমৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ জাতীয় সংগঠনৰ নেতা আছিলে আটাইতকৈ দীঘলীয়া সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নেতাজন আছিলে আপুনি আৰু দ্বিতীয় বস্তুটো হ'ল যে আপুনি অসমীয়া প্ৰতিদিনকে ধৰি এই গোটেই সাংবাদিক জগতখনৰ আপুনি এজন অত্যন্ত গুৰুত্বপূৰ্ণ মানুহ আপুনি সঁচাকৈ অসমৰ পৰা বিদেশী যোৱাটো বিচাৰে নে নাই নিশ্চয় বিচাৰে নহয় জানো এজন জাতীয়তাবাদী নেতা কিন্তু তাৰ পাছতো আপুনি আৰু মই যেতিয়া কথা পাতিছোঁ যে আমি বিদেশীক খেদিব বিচাৰোঁ কিন্তু বিদেশীক লৈ ৰাজনীতি কৰি কেৱল ভোট লোৱাটো নিবিচাৰোঁ এই কথাটো যেতিয়া আমি কম এতিয়া গোটেই বিজেপিৰ পালি পহৰীয়াবিলাকে ভক্তবিলাকে আমাক চাৰিওফালে আপোনালোকৰ যিটো নিউজ এতিয়া ওলাই থাকিব তাৰ তলত এনেকুৱা ধৰণৰ কমেণ্ট কৰিব যে আমি যেন বিদেশীৰ ছাপোৰ্টাৰ মই অখিল গগৈ মই এজন গৰ্বিত অসমীয়া মই এজন আহোম মানুহ মই কিয় বিদেশীক ছাপোৰ্ট কৰিম মই মুছলমান মানুহ বিয়া পাতিছোঁ নেকি মই কাৰোবাৰ জোঁৱাইক নেকি যে মই তেওঁলোকক ছাপোৰ্ট কৰিম মোৰ কথাটো হ'ল যে যদি ভাৰতবৰ্ষৰ সংবিধান আৰু আমাৰ দেশৰ আইনে নাগৰিকত্বৰ আইনে যদি ৭১টোক সঁচাকৈ এতিয়া স্বীকৃতি প্ৰদান কৰি দিলে গতিকে ৭১ৰ পিছত অহা মানুহবিলাকক আমি খেদিব লাগিব আৰু তাৰ কাৰণে আমাৰ নিৰ্দিষ্ট ষ্ট্ৰেটেজি লাগিব কিন্তু তাকে নকৰি পুৰণি মানুহবিলাকৰ ওপৰত আক্ৰমণ কৰি হিন্দু মুছলমানৰ ৰাজনীতি কৰি পানী ঘোলা কৰি আগতে আজমল কৰি ভোট লৈছিলে আগতে শৰাইঘাটৰ দ্বিতীয় যুদ্ধ বুলি কৈ ভোট লৈছিলে আগতে জাতি মাটি ভেটি বুলি কৈ ভোট লৈছিলে এইবাৰ সেইবিলাক সকলোবিলাক সকলো মানুহে যেতিয়া গম পালে যে ইহঁতৰ এইবিলাক কথা চব মিছা এইবাৰ তেওঁলোকৰ কাৰণে উচ্ছেদটো হ'ল কাম আৰু উচ্ছেদত এতিয়া আপোনালোকে দেখিব যিবিলাক সংগঠনে বিজেপিৰ এই উচ্ছেদটোক সমৰ্থন কৰিছে প্ৰত্যেকজনে ছদ্মবেশী এই সাম্প্ৰদায়িক ৰাজনীতিৰ ভিতৰত সোমাই গৈছে